खेती दी है। मेरे को 3 महीने का सैलरी नहीं दिया है, प्लस कल शाम को रात को मेरे को रूम से निकाल दिया है। अब हम कहाँ जा सकते हैं? मेरे को कोई रहने का यहाँ जगह नहीं है, नहीं खाने का कोई व्यवस्था है यहाँ इस जंगल में हम कहाँ जाएगा। यहाँ इस मंदिर में हम पुजारी हैं, दुर्गा मंदिर में। राजेश जलान ने वो 5 सितंबर को 3 महीने का सैलरी बाकी है, फरवरी मार्च अप्रैल। हाँ, आज FIR दर्ज कराने आया हूँ राजेश जलान के नाम में। राजेश जलान ने सबको करवाया है, मैनेजर से बोल के मेरे को बाहर करवाया है। पुलिस ने बोला कि कार्रवाई की जाएगी। बस हम इंसाफ चाहते हैं और क्या चाहेंगे। पेमेंट कर दे। उल्टा सीधा बोलता है वो। हाँ हाँ, फोन किया था, मेरा कॉल नहीं उठाया, प्लस नंबर ब्लैकलिस्ट में डाल दिया है। मैसेज का कोई रिप्लाई नहीं दे रहा है। इसी सारे आही लगे लगे आमाक धमकी मारि दिए। हि आमार गरीबर काने आईन নাই নেকি? हि যদি জালানে যদি এটা মফিয়া মানুহ, हि ডকায়েত চোৰ, हि চোৰে যদি পুলিচ প্ৰশাসনৰ সহায় ল'ব পাৰে, আমি গৰীব মানুহ আমি কি সহায় ল'ব নোৱাৰো? আমাৰ গৰীবৰ কানে আইন নাই। আমাক আহিলে ধমকি মাৰে আইসি সারে। হিটার কারণে আমি আজি আইসি সারে কৈ যাই আছো যে আজিৰ পৰা আমি থানাত নাহো, আউটপোস্ট থানাত নাহো। আমার বাগানত হয়তো বা কাবাক মারু, হয়তো বা আমি নিজে মরু, কিন্তু যাব নালাগে আইসি সারে। আমার হিটু প্ৰতিকাৰ রল আজিৰ পৰা আমি থানা বর্জন কৰিলো। আইসি সারে খেতে আমার আহা নাই, আমি থানা ঘেরাও কৰিব আহা নাই, আমি সুধিব কাৰণে আইছিলো। আমি আজিলৈকে থানা ঘেরাও করবা কোনোদিন আহা নাই। দুখ আমি হয় 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 নাই নেকি? হি যদি জালানে যদি এটা মফিয়া মানুহ, হি ডকায়েত চোৰ, হি চোৰে যদি পুলিচ প্ৰশাসনৰ সহায় ল'ব পাৰে, আমি গৰীব মানুহ আমি কি সহায় ল'ব নোৱাৰো? আমাৰ গৰীবৰ কাৰণে আইন নাই। আমাক আহিলে ধমকি মাৰে আইসি সারে। হিটার কারণে আমি আজি আইসি সারে কৈ যাই আছো যে আজিৰ পৰা আমি থানাত নাহো, আউটপোস্ট থানাত নাহো। আমার বাগানত হয়তো বা কাবাক মারু, হয়তো বা আমি নিজে মরু, কিন্তু যাব নালাগে আইসি সারে। আমার হিটু প্ৰতিকাৰ রল আজিৰ পৰা আমি থানা বর্জন কৰিলো। আইসি সারে খেতে আমার আহা নাই, আমি থানা ঘেরাও কৰিব আহা নাই, আমি সুধিব কাৰণে আইছিলো। আমি আজিলৈকে থানা ঘেরাও করবা কোনোদিন আহা নাই। আউটসাইড পুলিশ প্রশাসন আইসি সারে 1 নম্বর চোর, এইটোৰ কাৰণে আমাক এই চোৰকে নাই আনে। এই চোৰকে নাই আনে, মুখটা ধৰাৰ লগে লগে চোৰকে নাই আনে। আমাৰ কাৰণে থানাৰ পৰা খেদি দিয়ে। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে। 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Data Machine.